নমস্কাৰ বন্ধু বান্ধৱীসকল আজি লৈ আহিছোঁ এটা ধুনীয়া ৰেচিপি সিম্পল ৰেচিপি যিসকলে মাশৰুম খাই ভাল পায় যদি বনাবলৈ সহজকৈ বনাব বিচাৰে তেতিয়াহ'লে নিশ্চয় এই ৰেচিপিটো বনাব পাৰিব আৰু এয়া দেখিছে মাশৰুমখিনি মই ধুনীয়াকৈ কাটি লৈছোঁ কিন্তু কাটি লোৱাৰ আগতে মই অকণমান গৰম পানীত মই মাশৰুমখিনি নিমখ দি 5 মিনিট থৈ দিছিলোঁ তাৰ পিছত এয়া মাশৰুমখিনি ফ্ৰাই কৰিলোঁ আৰু কৰাৰ পাছত ইয়াতে মই এটা পেষ্ট দিছোঁ পেষ্টটো একেবাৰে সিম্পল জলকীয়া আপোনাৰ ৰঙা জলকীয়া আমাৰ শুকান জলকীয়া পিয়াজ গৰম মছলা বাস এইখিনিয়ে আৰু এয়া ফ্ৰাই কৰি ইয়াতে কেপচিকাম দি দিছোঁ কেপচিকামৰ সৈতে অকণমান দেৰি ফ্ৰাই কৰাৰ পিছত ইয়াতে মই ধুনীয়াকৈ বিলাহী পিচি পিনে দিছোঁ একেবাৰে সহজ পদ্ধতি আপোনাৰ একো কাজু বাদাম আপোনাৰ ক্ৰীম তেনেকৈ মই বনোৱা নাই যেহেতু অফিচৰ পৰা আহিছোঁ খুব ভাগৰ লাগিছে কিন্তু খাবলৈও মন গৈছে আপোনাৰ মাশৰুম সেয়ে বনালে একেবাৰে সিম্পল আৰু ইয়াত পানী দিছোঁ এতিয়া উতলিব দিছোঁ এতিয়ালৈকে মাশৰুম দিয়া নাই এইবাৰ দি দিলোঁ মাশৰুমৰ সৈতে অকণমান উতলাৰ পিছত এয়া মই কষ্টুৰি মিঠি দি দিছোঁ আৰু এতিয়া মোৰ ৰেডি হৈ গৈছে মাশৰুমৰ ধুনীয়া ৰেচিপি আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে থেংক ইউ